আহি আছো। হেল্ল' নমস্কাৰ। আৰু মই আছোঁ ক'ত পাহৰি থাকিলোঁ আৰু এতিয়া হৈছে আমাৰ দ্বিতীয়টি দিন, গতিকে আহক। তাৰপিছতে বহুত ভাল ৰান্ধে ভালে ৰান্ধে বাৰু। আৰু আজিকালি হেৰি দিয়ে নহয়, এই কি কয় কুকিং ব্লগছ, ফুড ব্লগছ কিবা কিবি। আৰু আমাৰ সোণটো আৰু আইনে বাইকত আহিছে, গতিকে সিহঁতি বাইকখন থৈ আহিছে। এতিয়া ভগৱান জানে সিহঁতৰ বাইকখন কি হৈ থাকে। বাইক ইছ ৰাম ৰাম কেলে দেখাইছ বাৰু। নমস্কাৰ ৰাইজ, মই দেৱাশীষ। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে দেখা পালে কিদৰে আমি কি কাৰণত গুৱাহাটীলৈ আহিলোঁ, ক'ত থাকিলোঁ। আৰু এতিয়া হৈছে আমাৰ দ্বিতীয়টি দিন, গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক এটা কথা জনাম বিশেষ, গতিকে চাই থাকিব শেষলৈ। আমি বজাৰ কৰি লৈ আহিছোঁ এইফালে আধা কেজি দাইল, ধনিয়া, বিলাহী, জলকীয়া, দৈ, চিকেন 1 কেজি, তাৰপিছতে চাউল, তাৰপিছতে চাহপাত, বিস্কুট আৰু মিঠাতেল, এনেকৈ গোটেইখিনি বজাৰ কৰি লৈ আহিছোঁ। আৰু যিহেতু আমি তাতে আছিলোঁ বুলি গম পাই আৰু আমি খবৰো দিছিলোঁ আমি গৈ আছোঁ বুলি, সেইবাবে ওচৰতে থকা মোৰ দুজন বন্ধু আজি ভাত খাবলৈও অহা কথা আছে। গতিকে এজন বাৰু আহি পালেহি, ইয়াৰ জ্যোতি পৱন, আৰু অলপ পিছতে আৰু এজন আহি আছে। আৰু সেইজনৰ লগত এটা বিশেষ কথা আছে, ভণ্টিক লৈ। কি হয় কি নাই জনাম। আৰু ৰাইজ, আজি আমাৰ দ্বিতীয় দিন ইয়াত, আৰু ইয়াতে আহি পাইছেহি মোৰ দুজন বন্ধু। আৰু সেই দুজন হৈছে এই দুজন, আৰু এইজন হৈছে বুদ্ধজ্যোতি বেজবৰুৱা, বৰ্তমান ND24ত কৰি আছে। লগতে আপোনালোকে চিনি পাবই, গান শুনিছেই তেওঁৰ। বুদ্ধই নিউজ চেনেলত কৰাৰ উপৰিও লিৰিচিষ্ট হয়, খুব ধুনীয়া ধুনীয়া গান লিখে। নীল আকাশ, প্ৰবীণ বৰা, ভাস্কৰ অপচুৱেল, সান্নিধ্য ভূঞাকে আদি কৰি বহুকেইজন ভাল ভাল আৰ্টিষ্টৰ লগত গান লিখিছে, কৰিছে। গতিকে তাৰ ভিতৰত মোৰ আধা ফুটা বুলি এটা গান আছে, ভাস্কৰ অপচুৱেলৰ ৱেডিং ছং, নীল আকাশৰ তুমি জোনাক, এই তিনিটা গান মোৰ চবতকৈ বেছি প্ৰিয়। তাৰপিছতে এইফালে আছে আমাৰ জ্যোতি পৱন শইকীয়া। জ্যোতি পৱনক মাজতে মোৰ ভিডিঅ'বিলাকতো দেখিছে, আমাৰ গোলাঘাটৰে হয়। বহুত দিনত লগ পাইছোঁ। আৰু কথাটো হ'ল কি, ই দুইটা মানে হেৰিত আছিলে, একেলগে আছিলে। তেতিয়া মই গুৱাহাটীলৈ আহিলে সিহঁতৰ ৰুমতে থাকোঁ। তাৰপিছতে অকণমান কৰ্মস্থানকেইটা দূৰে দূৰে হ'লত এতিয়া দূৰে দূৰে থাকে দুইটা। গতিকে আজি মোৰ যোগেদি বহুত দিনৰ মূৰত দুইটা লগ হৈছোঁ বুলি কৈছে, আৰু আমি তিনিওটা লগ হৈছোঁ। লগতে আছে নিচাও। সেইবাবে ভাবিলোঁ কি কৰিম, ক'ৰবাত ঘূৰি ফুৰাতকৈ বোলো ইয়াতে যিহেতু ধুনীয়াকৈ ঘৰৰ এটা পৰিৱেশ আছে, ইয়াতে আজি মাছো আনিছোঁ, মাংস আনিছোঁ, ধুনীয়াকৈ আমি ভাত সাজ খাম বুলি। আৰু প্ৰায় আমাৰ খানাবিলাক হৈছে। এইফালে আৰম্ভণিতে এইফালে ইয়াত দাইল বনাই থৈছে, আৰু ইয়াত বহুত ভাল ৰান্ধে। ভালে ৰান্ধে বাৰু। আৰু আজিকালি হেৰি দিয়ে নহয়, এই কি কয় কুকিং ব্লগছ, ফুড ব্লগছ কিবা কিবি। পাকঘৰত বনাইছে, পাকঘৰত। তাৰপিছত এইফালে ভাত হৈ গ'ল। তাৰপিছতে এইফালে মাছ ফ্ৰাই কৰি আছে, কেঁচা মাছ এইফালে। তাৰপিছতে চিকেনটো, চিকেন এইটো অলপ কি হয়, এইটো ফ্ৰাই, ড্ৰাই ফ্ৰাই আৰু। গতিকে চিকেন আৰু লোকেল মাছ, আৰু ধুনীয়াকৈ ভাত সাজ খাম। আৰু এটা বিশেষ কথা আপোনালোকক ক'বলৈ আছে, অকণমান পিছতে কৈ আছোঁ ৰ'ব। আৰু এয়া আমাৰ খাবলৈ হৈ গ'ল ধুনীয়াকৈ। বিশেষ আইটেম নাই, এইফালে মাংস, মাছ, ভাত আৰু দাইল, তেনেকৈ আৰু। বহুদিন বোলো একেলগে এসাঁজ খোৱা নাই, সেইবাবে ভাবিলোঁ আজি খাওঁ। আৰু আমাৰ জ্যোতি পৱন শইকীয়া মাংস নাখায় আজি। সেইটো কথা আছেই নহয়, জ্যোতি পৱন শইকীয়া আজি মাংস নাখায়, সেইবাবে জ্যোতি পৱন শইকীয়াৰ কাৰণে মাছ, আৰু বুদ্ধজ্যোতিয়ে মাছ নাখায়, সেইবাবে মাংস। আৰু আমি দুইটাই দুইবিধ খাওঁ, এসাঁজ খাওঁ বোলো ধুনীয়াকৈ। ইয়াতে বাহিৰত খাই বেছি মছলা দিয়া সেইবিলাক খাই থকাতকৈ ইয়াতে বোলো ধুনীয়াকৈ মছলাবিহীনভাৱে খাওঁ। কিন্তু চিকেনততো মছলা অলপ দিবই লাগিব বাৰু, উপায় নাই। আৰু এতিয়া আমি গৈ আছোঁ নতুন কুমাৰ ভাস্কৰ বৰ্মা নতুন ব্ৰিজখনলৈ। এয়া আমাৰ দাদা আহি পাই গ'ল ইতিমধ্যে। প্ৰায় আধা কিলোমিটাৰ আগতে আমাক অটো এখনত আহিছিলোঁ, নমাই দিলে। আৰু লাহে লাহে আমি ব্ৰিজখনলৈ খোজকাঢ়ি আধা কিলোমিটাৰ 1 কিলোমিটাৰমান আহি আছোঁ।
হেল্ল' নমস্কাৰ আৰু মই আছোঁ ক'ত এই পাহৰি থাকিলোঁ নমস্কাৰ ৰাইজ মই দেৱাশীষ আৰু মই আছোঁহি এতিয়া গুৱাহাটীত নতুনকৈ উদ্বোধন কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুখনৰ ওপৰত যিখন নতুনকৈ বনাইছে ব্ৰিজখন যে আৰু ইমানেই ভিৰ আজি দেওবাৰ আৰু মানে আমিতো বাৰু স্কুটি এই লাইনটো অহা যোৱা কৰি আছে কাৰেণ্টটো কি হৈছে নাজানো বাৰু অলপ পিছত আকৌ আহিব আৰু ইমানেই ভিৰ আজি দেওবাৰ বুলি আহি গ'ল গতিকে আপোনালোকক দেখাওঁ ময়ো চাওঁগৈ আৰু মই কেৱল অকলে অহা নাই মোৰ লগততো কোন আছেতো জানেই এইফালে নিচাটো আছেই এয়া নিচা আৰু আছে আমাৰ এইফালে আমাৰ সোণটো আছে আমাৰ গোলাঘাটৰে আৰু আপোনাৰ আমাৰ বন্ধু বান্ধৱী এইফালে আছে আয়ে আৰু কেমেৰা বেক চাইডে আছে আমাৰ এইফালে জ্যোতি পৱন শইকীয়া গতিকে আমি গোটেই পাঁচোটা আহিছোঁ কি চাবলৈ কুমাৰ ভাস্কৰ বৰ্মা সেতু চাবলৈ গতিকে যাওঁ কি আছে নতুনত্ব আৰু এতিয়া দলংখন ষ্টাৰ্টটো হৈছেহে কিন্তু আমি এই ষ্টাৰ্টিঙলৈকে প্ৰায় আধা কিলোমিটাৰ ওপৰত আমি খোজকাঢ়ি আহিবলগীয়া হ'ল কাৰণ বহুত ভিৰ আৰু য'তে ত'তে মানুহবোৰে পাৰ্কিং কৰি দিছে সেইবাবে এই ছাইডেদি যিখন সিফালে ফেঞ্চি বজাৰ ফালে ওলাইগৈ সেইখন দলংখনতো বহুত ভিৰ মানে আজি আৰু আমিতো সেইকাৰণে তিনিজন আহিছোঁ এই জ্যোতি পৱন মই আৰু নিচা একেলগে আহিলোঁ সেইকাৰণে আমি অটো এখন লৈ আহিছোঁ গতিকে অটোখনে আমাৰ সেইখিনিতে নমালেহি যিহেতু ভিৰ লাগি আছে তাৰপৰা আধা কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু আমাৰ সোণটো আৰু আইনে বাইকত আহিছে গতিকে সিহঁতি বাইকখন থৈ আহিছে এতিয়া ভগৱান জানে সিহঁতৰ বাইকখন কি হৈ থাকে বাইকখন থাকে নে নাথাকে নে হেৰাই থাকিলে কি হয় নাজানো কিন্তু বহুত মানুহ আৰু বিৰাট ধুনীয়া এতিয়া এই যে এইবিলাক যিবিলাক দেখাই আছোঁ ৰ'ব নামবোৰে নাজানো নহয় আৰু এইখিনিৰ পৰাই মানে মেইন সৌন্দৰ্যটো আৰম্ভ হৈছে এইখিনিৰ পৰাই ধুনীয়া না মানে গোটেই দলংখন ইমূৰৰ পৰা সিমূৰলৈ কেৱল মানুহ আৰু ইয়াতে ৰখোঁ অলপ আধা কিলোমিটাৰমানতো খোজকাঢ়িলোৱে মানুহো চাওঁ অলপ নিজৰ কৰি ললি মোক আৰু ৰিল চিল বনালোঁ ফটো চটো মাৰিলোঁ গোটেইকেইটাই এটাই কওঁ যে মামাই কিছু বনোৱাইছে দেই মানিব লাগিব মানে ইমান অজস্ৰ মানুহ আৰু এতিয়া কিমান 1.5 ঘণ্টা বাচি যায় ন এতিয়া এইখন বনালত এইখন ইমূৰৰ পৰা সিমূৰলৈ 7 মিনিটৰ ৰাস্তা হৈ পৰিলে এতিয়া নেকি চব অসমীয়া মানুহে বনাইছে গতিকে দুটা প্ৰব্লেম থাকিব পাৰে মাজতে নিউজত কিবা কিবি দেখিছিলোঁ এই ইমূৰৰ পৰা সিমূৰলৈ কিমান কিলোমিটাৰৰ এখন দলং তাতে ক'ৰবাত খুটি নাটি কিবা কিবি থাকিব পাৰে এইবিলাক নিশ্চয় ইমান ডাঙৰ দলংখন বনোৱা ইঞ্জিনিয়াৰ আছে যেতিয়া তেওঁলোকে সেইটো ঠিক কৰি দিব বিশ্বাস আছে গতিকে বস্তু এটা পৰাপক্ষত আমি ডাউন দিয়াৰকৈ বেছি অকণমান পজিটিভলিও কিছুমান বস্তু চাব লাগে অকণমান ক'ৰবাত দাগ লগা অকণমান সৰু ফাট এটা থকাৰ বিপৰীতে ইমান ডাঙৰ এখন দলং আমাৰ ৰাইজক উপহাৰ দিছে আৰু সেইধৰণেও চাব লাগে বস্তুবিলাক আৰু যি কি নহওক খুব ধুনীয়াকৈ বনাইছে আমিও চাবলৈ আহিলোঁ আৰু এতিয়া আমি আহি আছোঁ এখন বেটেৰী লৈ আহি আছোঁ ইমান ভিৰ গৈছোঁ ন এতিয়াতো অলপ কমিছে এতিয়াতো বাজিছে 8টা বাজি গৈছে বাৰু কিন্তু এতিয়াতো অলপ ভিৰ কমিছে ৰাস্তাটো আপুনি মানুহ নধৰা গাড়ী নধৰা হৈছে যাম আৰু সেইখন দলং ইফালে যাব পৰাকৈ তাৰপৰা আমি খোজকাঢ়ি আহিছোঁ ধেমালি নহয় এতিয়া আমি এইখন বেটেৰী তাৰপিছত ইয়াৰ অটো এখন ল'ম বেটেৰী অটো এখন আৰু এতিয়া ইয়াতে সিহঁতি কি খাইছে আইচক্ৰীম আৰু এইফালে কি খাইছে এইবোৰ বাছ আমি কিবা এটা খাই লৈ অলপ পিছত আকৌ ৰুম গৈ আছোঁ একেলগে খানা এটা খাম ইছ ৰাম ৰাম কেলে নেখাইছ বাৰু
হুইট দেৰি হুইট। আৰু এয়া সন্ধিয়াৰ আলহী আমাৰ সোণটো আই আৰু ইফালে আছে জ্যোতি পৱন। আজি আমি খাম এয়া মাছৰ তৰকাৰী, বেঙেনাৰ লগত মাছৰ মূৰ, চালাড আৰু ভাত। গতিকে আমি আজি পাঁচোটা আছোঁ। ফালে জ্যোতি পৱন শইকীয়া কিটচেনত আছে। খাম আৰু আহা। মানে কথাটো এনেকুৱা, বুদ্ধই যিহেতু খুব ধুনীয়া ধুনীয়া গান লিখে আৰু সকলো ফালৰ তাৰ চিনা পৰিচয় আছে, ছিংগাৰৰ লগতে হওক, সুৰ কৰাই হওক বা মিউজিকৰ হওক, সকলো ফালে তাৰ যিহেতু এটা চিনা পৰিচয় আছে, খুব ধুনীয়া ধুনীয়া কাম কৰিছে। আৰু সেইবাবে আপোনালোকে যিসকলে ভিডিঅ' চাইছে বা শুনিছে যে আমাৰ ভণ্টি আৰাধনাও গান গায়, গতিকে তাইৰ লগতো পতা হৈছিলে কথাবিলাক, হীৰকৰ লগতো আলোচনা কৰা হৈছে। সেইবাবে কেতিয়া হয়গৈ নাজানো বাৰু, তেনেকুৱা কোনো বিশেষ সময় ধৰি লোৱা নাই। তথাপিও ভণ্টি আৰাধনাৰ কণ্ঠত আৰু ডুৱেট ছং এটা এজন অসমৰ ভাল ছিংগাৰৰ লগত এটা খুব ধুনীয়া সংগীত আমি কৰাৰ চিন্তা কৰিছোঁ। গতিকে বুদ্ধৰ লগতো এইখিনি কথা আলোচনা কৰিলোঁ, কাৰ লগত গালে ভাল হয়। গতিকে আপোনালোকেও জনাবচোন। গতিকে আৰাধনাৰ কণ্ঠত কেতিয়া নাজানো বাৰু, খুব সোনকালেও বুলিও কৈ নিদিওঁ, খুব দেৰিকৈ বুলিও কৈ নিদিওঁ, তাৰ মাজতে হ'ব। বুদ্ধৰ সহযোগত আমি অসমৰ এজন ভাল ছিংগাৰৰ লগত এটি গীত আৰাধনাৰ কৰাৰ চিন্তা কৰিছোঁ। গতিকে সেয়াই পাতিলোঁ তাৰ লগত। আৰু ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ ভাল পায় আপোনালোকে জনাব। আৰু ভিডিঅ'ৰ যোগেদি পুনৰ লগ পাম আপোনালোকক, তেতিয়ালৈকে ধন্যবাদ।